নমস্কাৰ লোকসে মোৰ অন্য গুৰুত্বপূৰ্ণ খবৰ এবাৰ টপামুৰৰ চুলি গছুৱা অনুষ্ঠানত অঘটন সংঘটিত হৈছে আঠুকাৰী ক্ষমা ভিক্ষা খুজিছে পংকজ পাঠকে আঠুকাৰী ক্ষমা ভিক্ষা খুজিবলগীয়া হৈছে পংকজ পাঠকে আচাৰ্য পংকজ পাঠকে আমি দৃশ্যাংশ দেখুৱাইছো আঠুকাৰী এদৰে ৰাইজৰ ওচৰত ক্ষমা ভিক্ষা খুজিছে টপামুৰত চুলি গছুৱা অনুষ্ঠানত অঘটন সংঘটিত হৈছে আমি দৃশ্যাংশ দেখুৱাই গৈছো আৰু কিদৰে আঠুকাৰী ক্ষমা ভিক্ষা খুজিছে পংকজ পাঠকে আচাৰ্য পংকজ পাঠকে আজিৰ দিনটোত এইদৰে ক্ষমা ভিক্ষা খুজিছে আঠু কাঢ়িবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে একমাত্ৰ এজন শিক্ষকক প্ৰহাৰ কৰাৰ অপৰাধতে এনেধৰণে এতিয়া আঠুকাৰী ক্ষমা ভিক্ষা খুজিবলগীয়া হৈছে আচাৰ্য পংকজ পাঠকে গোৱালপাৰা বিহু ফিল্ডত টপামুৰৰ চুলি গছুৱা অনুষ্ঠানত এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে কিয়নো এই গোৱালপাৰা বিহু ফিল্ড কমিটিৰ সম্পাদক তপন চক্ৰৱৰ্তীক পংকজ পাঠক আৰু তেওঁৰ বাউন্সাৰে অৰ্থাৎ পংকজ পাঠক আৰু তেওঁৰ বাউন্সাৰে সম্পাদকজনক বেয়াকৈ মাৰধৰ কৰিছে মাৰপিটৰ ঘটনা সংঘটিত কৰিছে প্ৰহাৰ কৰিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে পংকজ পাঠক আৰু বাউন্সাৰৰ ওপৰত এই অভিযোগ উত্থাপন হৈছে তপন চক্ৰৱৰ্তীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে কিয়নো তপন চক্ৰৱৰ্তী এজন অৱসৰপ্ৰাপ্ত শিক্ষক বুলিও জানিব পৰা গৈছে আৰু এইজন শিক্ষকে নিজৰ লগতে ৰাইজৰ প্ৰতিটো কামৰ সৈতে জড়িত হৈ থাকে আৰু তেনে সময়ছোৱাত যেটো টপামুৰত চুলি গছুৱা অনুষ্ঠান গতিকে তেনে সময়ছোৱাত গোৱালপাৰা বিহু ফিল্ডত আহিছিল আৰু সেই অনুষ্ঠানতে এইদৰে তপন চক্ৰৱৰ্তীক বিহু ফিল্ড কমিটিৰ সম্পাদক তপন চক্ৰৱৰ্তীক পংকজ পাঠক আৰু তেওঁৰ বাউন্সাৰে সম্পাদকজনক অৰ্থাৎ তপন চক্ৰৱৰ্তীক প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু এই অভিযোগৰ পাছতে এইদৰে আঠুকাৰীক ক্ষমা ভিক্ষা খুজিবলগীয়া হৈছে আচাৰ্য পংকজ পাঠকে আৰু এইদৰে আচাৰ্য পংকজ পাঠকে ক্ষমা ভিক্ষা খুজিছে আৰু তপন চক্ৰৱৰ্তী এজন অৱসৰপ্ৰাপ্ত শিক্ষকজনক প্ৰহাৰ কৰাৰ অপৰাধত এইদৰে ক্ষমা ভিক্ষা খুজিবলগীয়া হৈছে আঠুকাৰীক ক্ষমা ভিক্ষা খুজিছে পংকজ পাঠকে আৰু এইদৰে আছতে আজিৰ দিনটোত এই ঘটনা সংঘটিত হৈছে আৰু টপামুৰৰ চুলি গছুৱা যি অনুষ্ঠান অৰ্থাৎ সেই বিহু ফিল্ডৰ কমিটিৰ সম্পাদকক প্ৰহাৰ কৰিছে পংকজ পাঠক আৰু বাউন্সাৰৰ ওপৰত এই অভিযোগ উত্থাপন হৈছে আৰু তাৰ পাছতে এতিয়া এইদৰে আঠুকাৰী ক্ষমা খুজিবলগীয়া হৈছে আঠুকাৰী ক্ষমা খুজিছে শতাধিক ৰাইজৰ মাজত এইদৰে আঠুকাৰী ক্ষমা ভিক্ষা খোজা পৰিলক্ষিত হৈছে আঠুকাৰী ক্ষমা খুজিছে পংকজ পাঠকে আৰু এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে তপন চক্ৰৱৰ্তী নামৰ সেই অৱসৰপ্ৰাপ্ত শিক্ষকজনক প্ৰহাৰ কৰিছে গুৰুতৰভাৱে প্ৰহাৰ কৰিছে আৰু যাৰ ফলত এনেধৰণৰ ঘটনা সংঘটিত হৈছে শতাধিক ৰাইজৰ মাজত এইদৰে আঁঠু কাঢ়িছে কাণত ধৰিছে আঁঠুকাঢ়ি কাণত ধৰি ক্ষমা ভিক্ষা খুজিছে আৰু ভুল হৈছে বুলি ক্ষমা খুজিছে আৰু এনেধৰণৰ ঘটনা এতিয়া সংঘটিত হৈছে গোৱালপাৰা বিহু ফিল্ডত তেনেধৰণৰ ঘটনা সংঘটিত হৈছে টপামুৰৰ চুলি গছুৱা অনুষ্ঠানত এই অঘটন সংঘটিত হৈছে আজিৰ দিনটোত আৰম্ভ কৰি দিব পাৰো মাথা লগা দি ভৰি ভৰি দুখন দাঙি মাথাত লা 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 যি অপ্ৰীতিকৰ পৰিস্থিতি হ'ল ইয়াতে তাত আমাৰ ভুল হৈছে আৰু বিনা চৰ্তে পোনপ্ৰথমে মই আপোনালোকক সকলো গোৱালপাৰাবাসী ৰাইজক মাফ খুজিলো আৰু মোৰ ষ্টাফখিনিয়ে যিখিনি অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি কৰিলে মাৰপিটৰ নিচিনা ঘটনা ইয়াতে এটা হ'ল তাৰ কাৰণে মই মাফ খুজিছো আৰু ইয়াতে এজন ব্যক্তিয়ে আমাক ঔষধটো বটলত দিয়াৰ কথা কৈছিলে তাৰপিছত আমাৰ ষ্টাফৰ নিদিও বুলি ক'লে তেনেকৈ কিবা অলপ কথা ভাৰি গ'ল মই মাজত আহিলো মই মাজত অহাৰ পিছত মোক অলপ ঠেলা হেঁচা আমাৰ ষ্টাফখিনি আগুৱাই আহি তেওঁলোকে অলপ কাজিয়া পেচাল কৰিলে আৰু এইটো বহুত লজ্জাজনক বিষয় হৈছে কোনো আমি যেতিয়া যিহেতু এটা ৰাইজৰ কাম কৰিবলৈ ওলাই আহিছিলো তেনেকুৱা এটা কাম হ'ব নালাগে
তো যে হয়ে গ'ল আমাৰ ভুল বুলি মানি লৈ সকলো ৰাইজ ইয়াতে গোৱালপাৰাবাসী ৰাইজৰ আগত আমি মাফ খুজিছো গুণ্ডাগিৰি যদি হৈছে আপোনালোকে কৈছে মানি লৈছো এনেকুৱা আৰু আমি আগত আমাৰ য'ত কেম্পবিলাক হ'ব আমি ধ্যান ৰাখিম যাতে তেনেকুৱা পৰিস্থিতি শুনক কৈছো মোৰো ভুল হৈছে তাতে কাৰণ এই যিখন কাজিয়া হ'ল মই চম্ভালিব নোৱাৰিলো সেইকাৰণে মোকো তুলিছে মই ভাঙিবহে গৈছিলো মেলা হেঁচা হৈছে তাতে মোৰ ভুল হৈছে সেইটো কাৰণে মই মাফ খুজিছো ফেচবুকত আমি এজন মানুহৰ কাৰণে এইটো কৰা নাই আৰু ফেচবুকত এইটো গোৱালপাৰাখন মোৰ নিজৰে ঠাই হয় আপোনালোকে বেলেগৰ বুলি নাভাবিব মই কৰ্কহীৰ হয় বেছি দূৰত নহয় আপোনালোকে জানে বহুতে গতিকে এইখনো মোৰে জেগা হয় ইয়াতে কোনো সন্দেহ নাই তাতে তেওঁ এজন মানুহে ক'লে আমি লোকেল হয় মই ক'লো আমিও লোকেল হয় আমি ইয়াতে কৰ্কহীৰে মানুহ হয় তাতে বেলেগ একো হেৰি নাই আৰু তাতে যিবোৰ দোষ হৈছে আমাৰ টিমটোৰ যি দোষ হৈছে তাৰ কাৰণে আমি মাফ খুজিছো বাউন্সাৰ নহয় তেওঁ বাউন্সাৰ নহয় তেওঁ ষ্টাফ হয় আমাৰ তেওঁ এই থাকে সেইটোৱে ষ্টাফ হয় ক্ষমা খুজিছে মই ক্ষমা 100 বাৰ খুজিছো কাৰণ এনেকুৱা অপ্ৰীতিকৰ পৰিস্থিতি হ'ব নালাগে মই ভাঙিব গৈছিলো মাফ খুজিছো স্বীকাৰ কৰিছো আপোনালোকে স্বীকাৰ কৰিছো সেইকাৰণে আপোনালোকে ফেচবুকত দিয়াটো ভুল হৈছে ভুল হৈছে মই কৈছো কি সেইটো মৰমত কোৱা হয় অভিমান থাকে যিহেতু মোৰ মামাৰ ঘৰ হয় সেইটো অভিমান এটা থাকে বেলেগ ভৱিষ্যতে এনেকুৱা নকৰে আৰু আপুনি আছে মোৰ মা গোৱালপাৰাৰে হয় আপুনি ভৱিষ্যতে এনেকুৱা নকৰে আমি আগতে যদি আমাৰ যিবিলাক কেম্প হয় আমি সেইটো ধ্যান ৰাখিম যাতে অপ্ৰীতিকৰ পৰিস্থিতি নহয় হৈছে মানে ইয়াতে কেইবাগৰাকীও ব্যক্তিয়ে গোৱালপাৰাত চুলিৰ সমস্যা সমাধানৰ কাৰণে পংকজ পাঠক নামৰ যিগৰাকী ব্যক্তি তেখেতক আমন্ত্ৰণ কৰাৰ কথা চিন্তা কৰিলে আৰু প্ৰথমতে এই প্ৰগ্ৰামটো ফণী শৰ্মা ভৱনত কৰাৰ কথা আছিলে কিন্তু তাত কিবা কাৰণত কি কাৰণত মই নাজানো কিবা অসুবিধা হ'ল চাগে তেতিয়া সেই গ্ৰুপটোৱে হঠাৎ যিখিনি উদ্যোক্তা তেওঁলোকে মোলৈকে এটা ফোন কৰিলে যিহেতু মই এই বিহুফিল্ড পৰিচালনা কমিটিৰ সম্পাদক গতিকে তেওঁলোকে মোক ফোন কৰিলে যে আমি এনেকুৱা পংকজ পাঠকৰ এই কাৰ্যসূচীটো বিহুফিল্ডত আমি অনুষ্ঠিত কৰিব বিচাৰিছোঁ আপোনালোকে আমাক অনুমতি দিব নেকি প্ৰথমতে মই কৈছোঁ ঠিক আছে আমাৰ এখন কমিটি আছে আমি কমিটিৰ লগত আলোচনা কৰি চাওঁ এতিয়া বিভিন্নজনে অৱশ্যে মোক ফোন কৰি যেতিয়া গম পালে তেতিয়া কৈছিলে যে পংকজ পাঠকক আহিব দিব নালাগে তেওঁ এটা গুণ্ডা প্ৰকৃতিৰ মানুহ আৰু তেওঁৰ লগত অনবৰতে গুণ্ডা প্ৰকৃতিৰ মানুহে ঘূৰি ফুৰে তেওঁ এটা ব্যৱসায়ও কৰে আৰু গুণ্ডা ধৰণৰ কিছুমান তেওঁৰ এক্টিভিটিজ বা কথা বতৰা আমি শুনা পাওঁ বুলি প্ৰথমতে ইয়াতে দিয়াৰ কথাটো নাছিলে কিন্তু আমিয়ে ক'লোঁ বা ময়ে ক'লোঁ যে ঠিক আছে ৰাইজৰ যিহেতু এটা সুবিধা হ'ব আৰু যিহেতু বহুত মানুহ হোৱাৰ সম্ভাৱনা থাকিব গতিকে ৰাইজৰ সুবিধাৰ্থে তেখেত ইয়ালৈ আহক তেওঁলোকে প্ৰগ্ৰামটো কৰক এনেকৈ আমি আলোচনা কৰি তেখেতক প্ৰগ্ৰামটো কৰাৰ কাৰণে আমি দিলোঁ আৰু উদ্যোক্তাসকলেও আমাক অনুৰোধ জনাইছিল যে আপোনালোকৰ কমিটিখনে আমাক সেইদিনাখন অলপ যিখিনি পাৰে সহায় কৰিব আৰু সেই হিচাপে যদিও প্ৰগ্ৰামটো 8 বজাত আছিল গতিকে মই ভাবোঁ মোৰ ছেক্ৰেটাৰী হিচাপে মোৰ দায়িত্ব আছে আৰু সেইকাৰণে মই ৰাতিপুৱা 5 বজাতে ইয়ালৈ আহিছোঁ আহি পেলাই পানী আমাৰ যিখিনি উঠাব লাগে উঠালোঁ ফিল্ডখন কিছু চাফা কৰিলোঁ চাৰিওফালে ডাষ্টবিন দিলোঁ এনেকৈ মোৰ লগতে আমাৰ সদস্যসকলে এই কাৰ্যসূচীখিনি যাতে খুব ভাল ধৰণে চলি যায় তাৰ কাৰণে আমি
যিখিনি আমাৰ কৰিবলগীয়া আছিল আমি সেইখিনি কৰি আছোঁ আমাৰ গোটেই প্ৰগ্ৰামখিনি চলি আছিল প্ৰায় শেষৰ ফালে বহু সময়ৰ পৰা এগৰাকী মহিলাই তেখেতক লগ পোৱাৰ কাৰণে অনুৰোধ কৰি আছিল যদিও তেখেতে গুৰুত্ব দিয়া নাছিল আৰু সেই মহিলাগৰাকীও আমাৰ সদস্যসকলক আহি কৈছিল যে আমি মোৰ এটা সমস্যা আছে সমস্যাটোৰ বিষয়ে আমি পংকজ পাঠকৰ লগত আলোচনা কৰিব খোজোঁ কিন্তু তেখেতে গুৰুত্ব দিয়া নাই আপোনালোকে অলপ কৈ দিব নেকি তেতিয়া আমাৰে দুই এগৰাকীয়ে তেখেতক ক'লে তেখেতে তেতিয়াও গুৰুত্ব দিয়া নাছিল আৰু তেতিয়া আমি কৈছিলোঁ ঠিক আছে প্ৰগ্ৰাম শেষ হোৱাৰ পিছত আমি দৰকাৰ আপোনাৰ লগত তেখেতক লগ লগাই দিম তেতিয়া প্ৰায় প্ৰগ্ৰাম যেতিয়া শেষ হ'ল তেতিয়া তেওঁ আহিল অহাৰ পিছত আমি তেখেতক ক'লোঁ যে এওঁৰ কিছু সমস্যা আছে এওঁ চুলি ইয়াত লগাব নোৱাৰে কাৰণ তেওঁ উইক পিন্ধা আচলতে তেওঁ অলপ ঔষধ ঘৰত নিব খোজে বটলত দিব পৰা যায় নেকি তেনেকুৱা কোৱাতে তেওঁ খুব উষ্মাৰে কথাটো ক'লে যে নহ'ব এইটো নিব পৰা নাযাব গতিকে এইটো নাযাব খুব ভাল ধৰণেও বুজাই দিয়া নাই তেওঁ পংকজ পাঠক গুচি গ'ল তাৰপিছতো মহিলাগৰাকীয়ে আশাকে ৰৈ আছে যে ক'ৰবাত তেওঁৰ মন পৰিৱৰ্তন হয় নেকি এইবুলি ৰখি থকাৰ পিছত এটা সময়ত তেখেতৰ এগৰাকী লগত অহা ব্যক্তিয়ে মহিলাগৰাকীক বেয়াকৈ কথা ক'লে যে তেওঁ গালি পাৰি কথা ক'লে গালি পৰা যিহেতু মই ওচৰতে আছিলোঁ গালি পৰাৰ কাৰণে মই তেখেতক অলপ ক'লোঁ যে আপুনি কিয় তেনেকৈ ব্যৱহাৰ কৰিছে এগৰাকী মহিলাক ইমান সময়ৰ পৰা তেখেত আছে এটা সমস্যা লৈ আপোনালোকে সমস্যাটো সমাধান কৰি দিয়ক আৰু যদি সমস্যাটো সমাধান কৰিব পৰা অৱস্থাত আপোনালোকৰ নাই ভালকৈ বুজাই দিয়ক কথাখিনি কিন্তু বেয়া ব্যৱহাৰ কিয় কৰিছে অশালীন ব্যৱহাৰ কৰিছে মহিলাগৰাকীক সেইটোৱে মই আপত্তি কৰিলোঁ কৰাৰ পিছত সেই তাৰ পংকজ পাঠকৰ সহকৰ্মীগৰাকীয়ে পংকজ পাঠক বেলেগ এটা ৰুমত বহি আছিল আহি পেলাই পংকজ পাঠকক কৈছে নেকি মই নাজানো অলপ পিছত পংকজ পাঠক গৈ তাতে খুব খোজাই কোনে ইয়াতে অমুক কৰিছে তমুক কৈছে বেয়াকৈ মোৰ মানুহক কৈছে এই বুলি তেওঁ গালি গালাজ পাৰি আছে মই কৈছোঁ ৰ'ব গালি গালাজ কিয় পাৰে কথাটো ময়ে আপোনাৰ সহকৰ্মীক কৈছোঁ যে আপুনি ব্যৱহাৰ কিয় এনেকুৱা কৰে হে আপুনি কোন ইয়াৰে এই বুলি মোৰ তেওঁ ফটো চটো ল'ব খুজি আছে মই আপুনি মোৰ ফটো কিয় ল'ব মই বাধা দিছোঁ বাধা দিওঁতে তেওঁ হে এতিয়াক ধৰ বুলি কৈ তেওঁই প্ৰথমতে মোক মাৰ ধৰ কৰি লঠিয়ালে ঘুচিয়ালে তাৰপিছত তেওঁৰ লগৰ যি 8-10জন সহকৰ্মী আছিল তেওঁলোকে একেলগে মোক আক্ৰমণ কৰিলে কৰি পেলাই এই মোৰ যিটো আজি এইটো অৱস্থা কৰিলে ঘুচিয়াইছে পেটত লঠিয়াইছে বগৰাই মোক মাৰিছে এই কথাটো গতিকে চলা ফালিছে আপোনালোকে দেখিছে গোটেই তেজ ওলাই পৰিছে গতিকে মই তেওঁলোকে একেলগে মোক 8-10জনে ধৰিছে মই একো কৰিব পৰা নাই মই কৈছোঁ মোক মাৰি আছে কিয় আপোনালোকে মাৰামাৰিটো কথা ইয়াত অহা নাই কিবা হৈছে আপোনালোকে মোক কথাৰ মাধ্যমেৰে কথাখিনি কওক যে আপুনি কিয় তেনেকৈ ক'ব কিন্তু তেওঁলোকে মোৰ কথা শুনা নাই বৰজস্তি মোক প্ৰহাৰ কৰি আছে এইখিনি এতিয়া মোক পুলিচ আহিলে পুলিচে অহাৰ পিছত মই মেডিকেলতে কৰাই আনিলে এতিয়া মই চিন্তা কৰিছোঁ মই যিহেতু মই এখন কমিটিৰ ছেক্ৰেটাৰী এজনক হাত দিছে আচলতে মই ঠিক ইণ্ডিভিজুৱেল ইয়াত আহি ইয়াত পৰিচয় হৈ অহা নাই যে মই তপন চক্ৰৱৰ্তী আৰু মই যোৱা বছৰ মই শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰিছোঁ গতিকে মই আমাৰ লগৰখিনিৰ লগত কথা পাতোঁ মই ব্যক্তিগতভাৱে FIR এখন দিয়াৰ কথা মই অৱশ্যে চিন্তা কৰিছোঁ তথাপিতো মোৰ যিহেতু এখন কমিটি আছে আমাৰ নিউ গোৱালপাৰা ৰঙালী বিহু সন্মিলনীৰো মই সাধাৰণ সম্পাদক গতিকে মোৰ লগৰখিনিক বা সমিতিখিনিক মই আলোচনা কৰি পেলাই এখন FIR দিয়াৰ কথাটো পৰা যায় নেকি মই চিন্তা কৰিম আপুনি তেখেতৰ ইতিহাসটো চাব তেখেত কেনেধৰণৰ মানুহ তেওঁৰ ব্যৱহাৰ কেনেকুৱা তেওঁৰ ইতিহাসটো চাব তেওঁ জেলত যোৱা মানুহ এই গতিকে তেওঁৰ যিটো আগৰ যিটো তেওঁৰ ইতিহাস সেই ইতিহাসে কিন্তু তেওঁ এগৰাকী ভাল মানুহ বুলি নকয় গতিকে আমি প্ৰথমতে জানো যদিও তেখেতক আমি ৰাইজৰ সেৱা যিহেতু কৰি থকা বুলি ভাবিছোঁ সেইকাৰণেহে অনুমতি দিছে আৰু তেখেতে নিশ্চয় তেওঁৰ পক্ষত কথাটো ক'ব আৰু মই যিখিনি কথা ক'লোঁ এই কথাখিনিও আপোনালোকে দৰকাৰলৈ বিশ্বাস কৰিব নালাগে তাত যথেষ্ট মিছা আশ্ৰয় লৈছে বহুত মানুহ আছিলে দৰ্শক বা মানে ৰোগী হিচাপে যিখিনি মানুহ আহিছিলে তেওঁলোকক কথাটো আপোনালোকে সোধক তেওঁলোকে কথাটো ক'ব তেওঁলোকে প্ৰত্যক্ষদৰ্শী একচুৱেলি ঘটনাটো কি ঘটিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত